নমস্কাৰ সকলোলৈ ৱেলকাম টু আৰ ইউটিউব চেনেল। আজি আমি পঢ়িম ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স ছেক্টৰত পৰা জিঅ'গ্ৰাফীৰ চেপ্টাৰ নম্বৰ 2 অৰ্থাৎ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। আজি আমি এইখিনি গোটেই লেচনটোৰ যি কুৱেশ্যন আনচাৰ্ছ আছে সেইখিনি চাম। আৰু তোমালোকে এতিয়ালৈকে যদি আমাৰ এই ভিডিঅ'টো এটা লাইক কৰা নাই প্লিজ লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু আমাৰ এডুকেট আৰ্মিলৈ জইন হৈ লোৱা। মানে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আমাৰ এডুকেট আৰ্মিলৈ জইন হৈ যাবা তোমালোকে, ঠিক আছে। ব'লা আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু 1 নম্বৰ কি দিছে যে পৰিৱেশ বুলিলে কি বুজায়? উত্তৰ হ'ব যে পৰিৱেশ বুলিলে কোনো জীৱ সম্প্ৰদায়ক চাৰিওফালৰ পৰা ঘেৰি থকা বা আগুৰি থকা সকলো জৈৱ আৰু অজৈৱ উপাদানৰ সমষ্টিক বুজায়, ঠিক আছে। এই উপাদানসমূহে জীৱৰ জীৱন ধাৰণা, বিকাশ আৰু অস্তিত্ব ৰক্ষাত সহায় কৰে। উদ্ভিদ, প্ৰাণী, মানুহ, অণুজীৱ আদি জৈৱ উপাদান আৰু মাটি, পানী, বায়ু, সূৰ্যৰ পোহৰ, খনিজ পদাৰ্থ আদি অজৈৱ উপাদান। জৈৱ আৰু অজৈৱ উপাদানসমূহে পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰি জীৱৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। সেয়ে জীৱজগতৰ অস্তিত্ব আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সকলো উপাদানৰ সমষ্টিক পৰিৱেশ বোলা হয়, ঠিক আছে। 2 নম্বৰ এতিয়া যে পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। উত্তৰ যে পৰিৱেশৰ উপাদানসমূহক মূলত 2টা ভাগত ভাগ কৰা হয়। ফাৰ্ষ্ট হ'ব জৈৱ উপাদান আৰু অজৈৱ উপাদান। জৈৱ উপাদানৰ ভিতৰত কি পৰে? 1 নম্বৰ উদ্ভিদ, 2 নম্বৰ প্ৰাণী, 3 নম্বৰ মানুহ, 4 নম্বৰ অণুজীৱ, 5 নম্বৰ কীট পতংগ। তাৰপিছত এতিয়া অজৈৱ উপাদানত কি পৰে? 1 নম্বৰ মাটি, 2 নম্বৰ পানী, 3 নম্বৰ বায়ু, 4 নম্বৰ সূৰ্যৰ পোহৰ, 5 নম্বৰ খনিজ পদাৰ্থ। এই জৈৱ আৰু অজৈৱ উপাদানসমূহে পৰস্পৰৰ লগত সম্পৰ্ক ৰাখি পৰিৱেশ গঠন কৰে। জীৱজগতৰ অস্তিত্বৰ বাবে দুয়ো প্ৰকাৰৰ উপাদান সমানে গুৰুত্বপূৰ্ণ। এতিয়া স্থলমণ্ডল বুলিলে কি বুজায়? পৃথিৱীৰ উত্তৰটো হ'ব যে পৃথিৱীৰ শিল, বালি, মাটি, খনিজ পদাৰ্থ আদিৰে গঠিত জলভাগক স্থলমণ্ডল অৰ্থাৎ লিথোস্ফিয়াৰ বোলা হয়। পৃথিৱীৰ মুঠ পৃষ্ঠভাগৰ অৰ্থাৎ মুঠ যি পৃথিৱীৰ ভাগটো আছে তাৰ প্ৰায় 29 অৰ্থাৎ 29% অংশ স্থলমণ্ডলে আগুৰি আছে অৰ্থাৎ লিথোস্ফিয়াৰে। ইয়াত পাহাৰ, পৰ্বত, মালভূমি, সমভূমি, উপত্যকা আদি বিভিন্ন ভূ আকৃতি দেখা যায়। মানুহৰ অধিকাংশ বসতি, কৃষিকাৰ্য আৰু অৰ্থনৈতিক কাৰ্যকলাপ স্থলমণ্ডলতে সংঘটিত হয়। বিভিন্ন ধৰণৰ খনিজ সম্পদো স্থলমণ্ডলৰ পৰা লাভ কৰিব পাৰি। সেয়ে স্থলমণ্ডল পৃথিৱীৰ এক গুৰুত্বপূৰ্ণ মণ্ডল বুলি কোৱা হয়, তোমালোকে লিখিব পাৰিবা। তাৰপিছত 4 নম্বৰ যে স্থলমণ্ডলৰ ভিতৰত কি পৰে? পৃথিৱীত থকা সকলো ধৰণৰ পানী উৎস আৰু জলভাগক একেলগে স্থলমণ্ডল অৰ্থাৎ হাইড্ৰস্ফিয়াৰ বোলা হয়। পৃথিৱীৰ প্ৰায় 71% অংশ জলভাগে আগুৰি আছে। চবতকৈ ডাঙৰ ভাগটো কি? জলভাগ, ঠিক আছে। জলমণ্ডলৰ ভিতৰত সাগৰ, মহাসাগৰ, নদী, স্ৰোত, পুখুৰী, বিল, জলাশয়, হিমবাহ আৰু ভূগৰ্ভস্থ পানী অন্তৰ্ভুক্ত হয়। জলমণ্ডলত জীৱজগতৰ বাবে অতি প্ৰয়োজনীয়, কাৰণ পানী অবিহনে জীৱৰ অস্তিত্ব সম্ভৱ নহয়। জীৱমণ্ডলে জলবায়ুত নিয়ন্ত্ৰণ, কৃষিকাৰ্য আৰু জীৱ-জন্তুৰ জীৱন ধাৰণাত বিশেষ ভূমিকা পালন কৰে। তাৰপিছত 5 নম্বৰ যে বায়ুমণ্ডল কিহৰে গঠিত? বায়ুমণ্ডল হৈছে পৃথিৱীক আগুৰি থকা গেছীয় আৱৰণ। ই বিভিন্ন গেছৰ মিশ্ৰণেৰে গঠিত। ইয়াৰ ভিতৰত নাইট্ৰজেন 78.08% লিখিলেও হ'ব তোমালোকে এইটো। অক্সিজেন 20.98%, কাৰ্বন ডাই অক্সাইড, আৰ্গন, হাইড্ৰজেন, নিয়ন, জলীয় বাষ্প আদি উল্লেখযোগ্য। এইখিনি মানে অন্যান্য গেছ আৰু। তাৰপিছত
প্ৰধান এইখিনি দেই, অক্সিজেন নাইট্ৰজেন এইখিনি প্ৰধান। তাৰপিছত বায়ুমণ্ডলে পৃথিৱীত জীৱন ধাৰণাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। ই সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা অৰ্থাৎ UV ৰেজ থাকে সেইটোৰ পৰা জীৱ জগতক সুৰক্ষা দিয়ে আৰু উষ্ণতাৰ ভাৰসাম্য ৰক্ষা কৰে। বা তাৰপিছত বায়ুমণ্ডল নাথাকিলে পৃথিৱীত জীৱন সম্ভৱ নহ'লহেঁতেন। তাৰপিছত 6 নম্বৰ যে জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। চ' উত্তৰ যে জীৱমণ্ডল অৰ্থাৎ বায়'স্ফিয়াৰ হৈছে পৃথিৱীত সেই অংশত য'ত জীৱৰ অস্তিত্ব দেখা যায়। ই স্থলমণ্ডলৰ উপৰিভাগ, জলমণ্ডলৰ কিছু অংশ আৰু বায়ুমণ্ডলৰ নিম্ন স্তৰত বিস্তৃত। এইটো লিখিবা, এইটো ভাল এটা পইণ্ট পাবা তোমালোকে গোটেই ক'ত কি অৱস্থিত। চ' তাৰপিছত যে উদ্ভিদ, প্ৰাণী, মানুহ আৰু অণুজীৱ সকলো জীৱমণ্ডলৰ অন্তৰ্গত। বৰ্তমান পৃথিৱীৰ প্ৰায় 1.57 নিযুত প্ৰজাতিৰ জন্তু বা জীৱ চিনাক্ত কৰা হৈছে। কিমান? 1.75 নিযুত। গম পাইছানে তোমালোকে? বহুত প্ৰাণী এতিয়ালৈকে আৰু আছেই, গম পাইছানে? তাৰপিছত জীৱমণ্ডল পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মণ্ডল কাৰণ ইয়াতে জীৱন সম্ভৱ হৈছে। তাৰপিছত অন্যান্য মণ্ডল লগত ইয়াৰ নিবিড় সম্পৰ্ক আছে। তাৰপিছত 7 নম্বৰ পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধ বিষয়ে চমুকৈ লিখা। উত্তৰ যে পৃথিৱীৰ পৰিৱেশৰ প্ৰধান চাৰিটা মণ্ডল হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই চাৰিটা মণ্ডল পৰস্পৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। জলমণ্ডলে পানী যোগান ধৰে, জীৱমণ্ডলে গেছ আৰু বৰষুণ প্ৰদান কৰে। তাৰপিছত স্থলমণ্ডলে জীৱৰ বাসস্থান দিয়ে আৰু স্থলমণ্ডলে জীৱৰ বাসস্থান দিয়ে আৰু জীৱমণ্ডলে জীৱসমূহ বাস কৰে। তাৰপিছত কোনো এটা মণ্ডলত হোৱা পৰিৱৰ্তনে আন মণ্ডলসমূহক প্ৰভাৱ কৰে। এই পাৰস্পৰিক সম্পৰ্কই পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰে। তাৰপিছত এতিয়া 8 নম্বৰটো যে পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকসমূহ উল্লেখ কৰা। উত্তৰটো হ'ব যে পৰিৱেশৰ পৰিৱৰ্তন বহুত কাৰক আছে। ইয়াৰ ভিতৰত নম্বৰ 1 যে জনসংখ্যা বৃদ্ধি, 2 উদ্যোগীকৰণ, 3 নগৰীকৰণ, 4 নম্বৰ বনাঞ্চল ধ্বংস, 5 নম্বৰ যান বাহন সংখ্যা বৃদ্ধি, 6 নম্বৰ খনিজ সম্পদ অত্যাধিক ব্যৱহাৰ, 7 নম্বৰ কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক সাৰৰ ব্যৱহাৰ। আজিকালিতো এইটো বহুত বেছি হৈছে। তাৰপিছত এই কাৰকসমূহে পৃথিৱীৰ স্বাভাৱিক ভাৰসাম্যতা নষ্ট কৰি বিভিন্ন পৰিৱেশৰ সমস্যা সৃষ্টি কৰে। 9 নম্বৰ যে পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰিব লাগে। উত্তৰ যে পৰিৱেশৰ উপাদানসমূহৰ মাজত থকা স্বাভাৱিক ভাৰসাম্যতা নষ্ট হ'লে যিবোৰ সমস্যাৰ সৃষ্টি হয় সেইবোৰক পৰিৱেশৰ সমস্যা বুলি বোলা হয়। তাৰপিছত জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, বন ধ্বংস আদি কাৰণত পৃথিৱীৰ ওপৰত অত্যাধিক চাপ পৰে। ফলস্বৰূপে প্ৰদূষণ, মৰুকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আদি সমস্যাৰ উদ্ভৱ হয়। এই সমস্যাবোৰে মানুহ আৰু জীৱজগতৰ অস্তিত্বৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। তাৰপিছত যে 10 নম্বৰটো হ'ব যে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি ভাগত ভাগ কৰিব পাৰি। উত্তৰ যে ভৌগোলিক বিস্তৃতি অনুসৰি পৰিৱেশৰ সমস্যা 3টা ভাগত বিভক্ত কৰা হয়। 1 নম্বৰ স্থানীয় সমস্যা, সৰু অঞ্চল, সীমাবদ্ধ সমস্যা। 2 নম্বৰ আঞ্চলিক সমস্যা যে বৃহৎ অঞ্চলজুৰি বিস্তৃত সমস্যা। 3 নম্বৰ গোলকীয় সমস্যা, সমগ্ৰ পৃথিৱীক প্ৰভাৱিত কৰা সমস্যা। উদাহৰণ সেইখিনি চাই ল'বা আৰু ইয়াত মিলাই লিখি ল'বা বা ইয়াত লিখিলেও হ'ব, একো নাই।
উদাহৰণস্বৰূপে যেনে মাটি প্ৰদূষণ, স্থানীয় সমস্যা, বানপানী, আঞ্চলিক সমস্যা আৰু গোলকীয় উত্তাপ বৃদ্ধি গোলকীয় সমস্যা। গোলকীয় উত্তাপ মানে তোমালোকে গোলকীয় সমস্যা গম পাইছানে, যে গোটেই পৃথিৱীজুৰি, গোটেই আমাৰ যি ইমান ডাঙৰ পৃথিৱীটো আছে, গোটেই পৃথিৱীজুৰি যি যি সমস্যা হয়, চ' সেইখিনিক যেনেকৈ গোলকীয় উত্তাপ বৃদ্ধি, সেইটো পলিউশ্যন, সেইটো। তাৰপিছত এতিয়া 11 নম্বৰ, যে পৰিৱেশৰ স্থানীয় সমস্যা কি, উদাহৰণ দি লিখা। চ' উত্তৰ হ'ব, যিবোৰ পৰিৱেশৰ সমস্যা কোনো নিৰ্দিষ্ট সৰু অঞ্চলত সীমাবদ্ধ থাকে সেইবোৰক স্থানীয় সমস্যা বোলে। এই সমস্যাবোৰ প্ৰভাৱ সাধাৰণতে সীমিত এলেকাৰ ভিতৰত দেখা যায়। স্থানীয় সমস্যাবোৰ সাধাৰণতে মানুহৰ কাৰ্যকলাপৰ ফলত সৃষ্টি হয়। উদাহৰণ, কাৰখানাৰ পৰা হোৱা মাটি প্ৰদূষণ, কোনো বিল বা পুখুৰীৰ পানী প্ৰদূষিত হোৱা, আৱৰ্জনা জমা হোৱাৰ ফলত হোৱা প্ৰদূষণো লিখিব পাৰা। দুখন লিখিলে অকণমান বেলেগ দেখা যায়, প্ৰদূষণ বহুত হৈ গ'ল, ঠিক আছে। চ' 12 নম্বৰ, যে পৰিৱেশৰ আঞ্চলিক সমস্যা দুটা উদাহৰণ। চ' উত্তৰ, যে আঞ্চলিক সমস্যা হৈছে বৃহৎ ভৌগোলিক অঞ্চলজুৰি বিস্তৃত হোৱা পৰিৱেশৰ সমস্যা। এই সমস্যাবোৰৰ বহু লোকে প্ৰভাৱিত কৰে। উদাহৰণ 1, উদাহৰণ নম্বৰ 1, যে এক্সাম্পল 1, ঠিক আছে। তাৰপিছত এতিয়া অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা। নম্বৰ 2, যে পাহাৰীয়া অঞ্চলত ভূসঞ্চয় বা ভূমিক্ষয়। এই সমস্যাবোৰ কৃষি, যোগাযোগ আৰু জনজীৱনত ব্যাপক ক্ষতি সাধন কৰে। তাৰপিছত এইটো তোমালোকে যে পঢ়ি আছা ন ক্লাছ 10ত, সেইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে তোমালোকৰ বাবে। প্ৰদূষণ কৰিব নালাগে, হয় পঢ়িব লাগে, মাৰ্কছ লাগে আমাৰ, কিন্তু এইটো শিকিব লগা কথা। ভাবিব গ'লে তোমালোকে কেনেকৈ আমাক পৰিৱেশক ৰক্ষা কৰিবা। চ' তোমালোকে ৰক্ষা কৰিব লাগিব ন, খালি লিখি গ'লে মাৰ্কছ পালে নহ'ব। তোমালোকে ভালকৈ আমাৰ পৰিৱেশটোক ৰক্ষা কৰিব লাগিব, প্ৰদূষণ কৰিব নালাগে। গম পাইছানে তোমালোকে? সেই কথাই তোমালোকক এই লেচনটোৰ দ্বাৰা বুজাব খুজিছে, ঠিক আছে। চ' কোনবোৰ সমস্যা গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয়? চ' উত্তৰ, যে যিবোৰ পৰিৱেশৰ সমস্যা সমগ্ৰ পৃথিৱী প্ৰভাৱ কৰে আৰু যাৰ কোনো ভৌগোলিক সীমা নাথাকে সেইবোৰক গোলকীয় পৰিৱেশ সমস্যা বোলা হয়। সেই সমস্যাবোৰৰ বিশ্বৰ সকলো দেশৰ বাবে চিন্তাৰ বিষয়। উদাহৰণ, গোলকীয় উত্তাপ বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আৰু ওজন স্তৰৰ ক্ষয়। ওজন স্তৰৰ ক্ষয় যদি হয় বহুত প্ৰব্লেম হ'ব কিন্তু আমাৰ, ঠিক আছে। এই সমস্যাসমূহ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অতি প্ৰয়োজনীয়। গম পাইছানে? তাৰপিছত 14 নম্বৰটো, যে পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা। চ' উত্তৰ, যে বৰ্তমান বিশ্বত দেখা দিয়া প্ৰধান পৰিৱেশৰ সমস্যাসমূহ হ'ল প্ৰদূষণ, মৰুকৰণ, গোলকীয় উত্তাপ বৃদ্ধি, তাৰপিছত বন ধ্বংস, জৈৱ বৈচিত্ৰ্য হ্ৰাস। এই সমস্যাবোৰে পৰিৱেশৰ ভাৰসাম্যতা নষ্ট কৰি জীৱ জগতৰ ওপৰত কুপ্ৰভাৱ পেলায়। তাৰপিছত 15 নম্বৰটো, যে প্ৰদূষণৰ অৰ্থ কি? চ' অনিষ্টকাৰী পদাৰ্থ পৰিৱেশৰ দূষিত কৰাৰ প্ৰক্ৰিয়াক প্ৰদূষণ বোলা হয়। যিবোৰ পদাৰ্থই পৰিৱেশ প্ৰদূষণ কৰি তোলে। এইটো হ'ব প্ৰদূষণ, ইয়াত প্ৰদূষণ দেই, প্ৰদূষণ কৰি তোলে, এইটো হ'ব প্ৰদূষণ কৰি তোলে, সেইবোৰক প্ৰদূষক বোলা হয়। ধূলি, ধোঁৱা, বিষাক্ত গেছ, ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক আদি প্ৰদূষকৰ উদাহৰণ। তাৰপিছত এতিয়া 16 নম্বৰটো, যে পানী প্ৰদূষণ কি আৰু কেনেকৈ হয়? চ' উত্তৰ, যে পানীত বিষাক্ত অপদ্ৰব্য বা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ মিহলি হৈ পানী ব্যৱহাৰৰ অনুপযোগী হ'লে তাক পানীৰ প্ৰদূষণ বোলা হয়। চ'
পানীৰ প্ৰদূষণৰ কাৰকসমূহ হ'ল যে ঔদ্যোগিক আৱৰ্জনা নদীত পেলোৱা, নলা নৰ্দমাৰ পানী নদীত মিহলি হোৱা, কৃষি ক্ষেত্ৰত ব্যৱহৃত সাৰ আৰু কীটনাশক পানীত মিহলি হোৱা। তাৰপিছত মাটি প্ৰদূষণ বিষয়ে এটি চমুটোকা লিখা, ইয়াত লিখিলে হ'ব তোমালোকে ইমানখিনি, যে মাটিত ৰাসায়নিক পদাৰ্থ, ঔদ্যোগিক আৱৰ্জনা, কীটনাশক আদি মিহলি হৈ মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হ'লে তাক মাটি প্ৰদূষণ বোলে। মাটি প্ৰদূষণৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু কৃষি উৎপাদনত ক্ৰমে হ্ৰাস হয়। তাৰপিছত যে বায়ু কেনেকৈ প্ৰদূষণ হয়। বায়ুমণ্ডলত থকা গেছসমূহৰ স্বাভাৱিক অনুপাত নষ্ট হ'লে বায়ু প্ৰদূষণ ঘটে। কল কাৰখানা, যান বাহন, কয়লা আৰু পেট্ৰলিয়াম জাতীয় ইন্ধনৰ দহনৰ ফলত ধোঁৱা আৰু বিষাক্ত গেছ যেনে কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড বায়ুত মিহলি হয়। তাৰপিছত 19 নম্বৰটো যে মৰুভূমি কাক বোলে। মৰুকৰণ সংজ্ঞা দিয়া। উত্তৰ যে যি অঞ্চলত বৰষুণ অতি কম হয় আৰু উদ্ভিদৰ পৰিমাণ খুব কম থাকে সেই অঞ্চলক মৰুভূমি বোলা হয়। আনহাতে উৎপাদনক্ষম ভূমি ধীৰে ধীৰে অৰ্থাৎ লাহে লাহে অনুৰ্বৰ হৈ মৰুভূমিলৈ পৰিণত হোৱা প্ৰক্ৰিয়াক মৰুকৰণ বোলা হয়। ডেজাৰ্টিফিকেশ্যন। তাৰপিছত মৰুকৰণৰ কাৰণ দৰ্শাও। মৰুকৰণৰ প্ৰধান কাৰকসমূহ হ'ল বন ধ্বংস, অত্যাধিক পশুচাৰণ, অবৈজ্ঞানিক আৰু অজ্ঞানিক কৃষি কাৰ্য, মাটি ক্ষয়নশীল তথা খৰাং পৰিস্থিতিত আৰু জনসংখ্যা বৃদ্ধি। এইটো বাৰে বাৰে কি হৈ যায় জানো। তাৰপিছত যে 21 নম্বৰটো মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে? হয়, সম্ভৱ। এনেকৈ লিখিবা যে এনেকুৱাকৈ তোমালোকৰ কুৱেশ্যন আহে, মৰুকৰণ এইটো সম্ভৱনে? তোমালোকক মানে ঘূৰাই পকাই অকণমান দিয়ে আৰু তোমালোকে ইয়াৰ পৰাই মিলাই লিখিব পাৰা। হয়, এইটো সম্ভৱ হয়। মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱ। এনেকৈ লিখিবা সম্ভৱ। ব্যাপক বনসৃজন, নিয়ন্ত্ৰিত পশুচৰণ আৰু বৈজ্ঞানিক কৃষি পদ্ধতি গ্ৰহণ জৰিয়তে মৰুকৰণ ৰোধ কৰিব পাৰি। সঠিক পৰিকল্পনা আৰু জনসচেতনতাই এই সমস্যাৰ সমাধানত সহায় কৰে। ঠিক আছে। 21 নম্বৰ যে গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। পৃথিৱীৰ গড় উষ্ণতা ধীৰে ধীৰে অৰ্থাৎ লাহে লাহে বৃদ্ধি পোৱাকে গোলকীয় উত্তাপ বৃদ্ধি বোলে। অৰ্থাৎ গ্ল'বেল ৱাৰ্মিং। ইয়াৰ প্ৰধান কাৰকসমূহ হৈছে সেউজগৃহ গেছৰ অতিমাত্ৰাত বৃদ্ধি, বন ধ্বংস, ঔদ্যোগিকৰণ আৰু জীৱাশ্ম ইন্ধনৰ দহন। ইয়াৰ ওপৰত মই এটা তোমালোকক চিৰিজ লৈ আহিম গোলকীয় উত্তাপ বৃদ্ধিৰ ওপৰত, মানে এটা এডুকেশ্যনেল ভিডিঅ' লৈ আহিম আৰু কেনেকৈ কি আমি হ্ৰাস কৰিব পাৰোঁ সেইটোৰ ওপৰত তোমালোকে এইটো লিখিব পাৰিবা। ঠিক আছে। আৰু ইয়াতকৈ মানে পূৰা ডিপত মই এইটো বুজাই দিম গোলকীয় উত্তাপ বৃদ্ধিটো কি। ঠিক আছে। এতিয়া 23 নম্বৰটো, কাৰণ এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় এক্সাম ৱাইজ, তাৰ কাৰণে। গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব? ইয়াৰ ফলত মেৰু অঞ্চলত বৰফৰ গলন বা সমুদ্ৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ'ব পাৰে। বানপানী আৰু অস্বাভাৱিক জলবায়ু পৰিৱৰ্তন ঘটে। কৃষি উৎপাদন হ্ৰাস পাব আৰু বহুতো অপৰুগীয়া
জীৱ-জন্তু চিৰদিনৰ বাবে বিলুপ্ত হ'ব পাৰে। তাৰপিছত 24 নম্বৰ যে গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়। চ' এইটো তোমালোকে ইম্পৰ্টেণ্ট হৈ পৰে আৰু এই মানে গোলকীয় উত্তাপ বৃদ্ধি যিটো গ্ল'বেল ৱাৰ্মিং, চ' তাৰ কাৰণে মই এটা ডাঙৰ চিৰিজ এটা লৈ আহিম, ঠিক আছে, মানে চিৰিজ নহয়, এটা ভিডিঅ' লৈ আহিম, তাত মই গোটেইখিনি বুজাই দিম, ঠিক আছে। চ' 24 এইটো গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়। চ' এক নম্বৰ বুলি অধিক গছপুলি ৰোপণ কৰা, নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু যান-বাহন তথা কল-কাৰখানাৰ বিষাক্ত ধোঁৱা নিয়ন্ত্ৰণ কৰাৰ দ্বাৰা ইয়াক ৰোধ কৰিব পাৰি। তাৰপিছত এইটো এটা তোমালোকৰ ওপৰত এটা আহিছে কুৱেশ্যনটো, কি যে তোমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা, ঠিক আছে। চ' উত্তৰ হ'ব যে আমাৰ অঞ্চলত প্লাষ্টিক আৱৰ্জনা আৰু বায়ু প্ৰদূষণ এক গুৰুত্বপূৰ্ণ পৰিৱেশৰ সমস্যা। যে মানুহে য'তে ত'তে প্লাষ্টিক সামগ্ৰী পেলোৱাৰ ফলত নলা-নৰ্দমা বন্ধ হৈ পৰে। ইয়াৰ সমাধানৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে, আৱৰ্জনা নিয়ন্ত্ৰিত স্থানত পেলাব লাগে আৰু অধিক গছপুলি ৰোপণ কৰি জনসচেতনতা বৃদ্ধি কৰিব লাগে। চ' আজিৰ এই ভিডিঅ'টোত ইমানলৈকে শেষ হ'লোঁ, মানে 25 টক আছিলে। চ' শেষ হ'ল আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'টোত এটা লাইক কৰা নাই, চ' প্লিজ কৰি ল'বা, কাৰণ বহুত সময় লাগে এই ভিডিঅ'খিনি বনাবলৈ আৰু ছাপৰ্টৰো প্ৰয়োজন হয়। চ' তাৰ কাৰণে কৈছোঁ আৰু এতিয়া আজিৰ কাৰণে ইমানে। চ' বাই এণ্ড টেক কেয়াৰ, ঠিক আছে। চ' মই বাইটো নহয় দেই, এনেকৈ হয় ন, আৰু সুন্দৰকৈ লিখে মানুহে, চাইছোঁ মই, এইটো বক্সত বন্ধ কৰি দিওঁ, ঠিক আছে। নেক্সট কিহৰ ওপৰত লাগে এটা সৰু কমেণ্ট কৰি দিবা। গুড বাই।